নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আসাম পুলিচ ছেকেণ্ড কাট অফ লিষ্টলৈ কিনি যি হাইকোৰ্টৰ ওপৰত আজি পিক আপডেটৰ ওপৰত মই কথা পাতিব যে যিটো আপডেট আহি আছে। মই সদায় ভিডিঅ' বনোৱা নাই, কিয়নো এতিয়া মই ডিম'টিভেট বহুত ল'ৰাবিলাক যিবিলাক পাছ কৰিছে, যিবিলাক পৰীক্ষা তাত ডিম'টিভেট কৰিব বিচৰা নাই। কিন্তু বাস্তৱত মই ৰিয়েলিটি আজি মই যিবিলাক কথা আছে আপোনালোকক ক'ম। যদি ফাৰ্ষ্ট কাট অফ লিষ্ট যিবিলাক ল'ৰা পৰীক্ষা দি দিছে তেওঁলোকক মই হাত জোৰ কৰি বিনম্ৰ অনুৰোধ কৰোঁ, বেয়া কমেণ্ট নকৰিবা। কিয়নো যদি তুমি বেয়া কমেণ্ট কৰা একো কথা নাই, আপুনি কমেণ্ট আপোনালোকে চবে শুনিব, কিন্তু পিছত সেই কমেণ্টৰ তলত কোনোবাই যদি আপোনাক বেয়াকৈ অভিশাপ দিব তেনেহ'লে সেইটো কথাটো আপোনাক ভাল নহ'ব আপোনালোকৰ কাৰণে। বলক আৰম্ভণি কৰোঁ ভিডিঅ'টো। এতিয়া কথাটো হৈছে যে আপোনালোকে এটা কথা স্পষ্ট হ'ল যে 7 মে' তাৰিখে আপোনালোকৰ শুনানি আছে। 7 মে' তাৰিখে শুনানি আছে প্ৰথম কথা। আৰু দ্বিতীয় কথাটো আপোনালোকে এটা কৈছে মিছ কেছ হোৱা কথাটো, সেই মিছ কেছ হৈ গৈছে, মানে সেই মিছ কেছ হৈ আছে সেইটো কথাটো আপোনালোকে গম পাইছে। যিটো মানে মিছ কেছটো কি হয়, মিছ কেছ যেতিয়া হৈ যোৱা হয় ৰিজাল্ট দিব, চব কুছ হ'ব, অ'কে হ'ব, এভৰিথিং হ'ব, কিন্তু জইনিং অকল নহয়। গম পাইছেনে? বহুত ধৰণৰ কথা পাতি আছে, কিন্তু মই আপোনালোকে ৰিয়েলিটি কথা পাতি কৈছোঁ যে অকল জইনিংটো নহ'ব যেতিয়ালৈকে মানে ছেকেণ্ড কাট অফ লিষ্টৰ শুনানি ক্লিয়াৰ নহ'ব। এতিয়া কথা বহুতে সুধি আছে ছাৰ যে ছেকেণ্ড কাট অফ লিষ্টৰ যেতিয়া মানে 7 মে' হ'ব সেইদিন সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ যাব নেকি, নে আৰু আগত চলিব? মই আপোনালোকক কথা কৈ দিছোঁ যে 7 মে' তাৰিখে তেওঁলোকে যিটো মানে এক্সাম কৰালে সেই এক্সামৰ লিষ্টটো দিব, যিটো ABUBৰ হ'ব সেই লিষ্টটো দিব, যে 1:5 যিটো মাতিছোঁ বুলি তেওঁলোকে যদি দাবী কৰিছে সেই দাবীটো প্ৰমাণ দিব। প্ৰথম কথাটো হৈ গৈছে, এটা কথা বুজি লওক, এই দাবীটো তুমি প্ৰমাণ দিব, সেই প্ৰমাণটো আকৌ আমাক কি হ'ব, ৰিভেৰিফাই কৰাব লাগিব, RTI কৰাব লাগিব। সেই RTI যেতিয়ালৈকে ক্লিয়াৰ নহয় আৰু তেতিয়ালৈকে কি হ'ব আপোনালোকৰ একো ক্লিয়াৰিটি নাথাকে। কিন্তু তাত 2-3টামান বস্তু আপোনালোকে এটা কথা পাব, শুনানি শেষ হোৱাৰ পিছত যেতিয়া এটা আপোনালোকে পাব তেতিয়া 2-3টামান বস্তু। চবচে প্ৰথম বস্তু পাব যে চৰকাৰে যিটো মানে ডিষ্ট্ৰিক্টৰ মানে যিকেইটা ডিষ্ট্ৰিক্টৰ পোষ্ট উলিয়াব, চৰকাৰে চবচে প্ৰথম এডভাৰটাইজিং কৰিব লাগিব, যে এডভাৰটাইজটো দিব লাগিব যে কোন ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে। প্ৰথম পাব এটা দেই, সেইটো চৰকাৰৰ পৰা পাব, প্ৰথম কথা বেনিফিট। দ্বিতীয় বেনিফিটটো আপোনালোকে পাব ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী পোষ্ট নাই বা ছোৱালী পোষ্ট নাই, সেই ডিষ্ট্ৰিক্টত এপ্লাই নহ'ব, সেইটো এটা প্লাছ পইণ্ট পাব। তৃতীয় চবচে ইম্পৰ্টেণ্ট মানে প্লাছ পইণ্টটো আমি যিটো পাব আপোনালোকে মানে চবৰ কাৰণে হ'ব, সেইটো হৈছে যে যিবিলাকৰ লিষ্ট হ'ব ৰাইজুৱা কৰিব লাগিব। মানে যেনেকৈ যি SSC GD ৰাইজুৱা কৰি দিয়ে, চবৰ আগত দেখুৱাই দিয়ে, সেই লিষ্টটো সেনেকুৱা ধৰণৰ ৰাইজুৱা কৰিব, এনেকুৱা ধৰণে দাবী লৈ কিনি তেওঁলোকক প্ৰস্তাৱ দিয়া হৈছে। আৰু মই আশা কৰোঁ যে বহুত জলদি মানে বহুত সোনকালে মানে আপোনালোকৰ ছেকেণ্ড কাট অফ লিষ্টৰ যিটো মানে শুনানি শেষ হ'ব। শুনানি শেষ হোৱা যাতে আমাৰ আশা আছে যাতে যিবিলাক ল'ৰাৰ নাম আহিব, মানে আশা ধৰিছোঁ যে যিবিলাক ল'ৰাৰ নাম আহিব তেওঁলোকে আকৌ পুনৰ এক্সাম দিবলৈ পাব, এক্সাম দিবলৈ পাব, তেওঁলোকে টেনশ্যন নাই। যদি যিবিলাকে মানে আশা কৰিছে যে অলপ ওচৰে পাজৰে থকা নম্বৰবিলাক আছে তেওঁলোকক পঢ়ি থাকিব লাগে বা প্ৰস্তুতি চলাই থাকক। আপোনালোকৰ ফৰেষ্ট বেটেলিয়নৰ বহুত জলদি পোষ্ট আহিছে, সেই কথাটো আপোনালোকে গম পাইছে। যিবিলাকে মানে প্ৰস্তুতি চলালে বেছি ভাল হ'ব বা বেছি বেহতৰিন হ'ব মোৰ হিচাপত। সেইকাৰণে আজি ভিডিঅ'টো ইমানতে সামৰণি মানিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু কমেণ্ট এটা দি থ'বলৈ নেপাহৰিব। তেতিয়ালৈ ধন্যবাদ। জয় আই অসম।